হেল্ল' গাইজ, কি খবৰ? ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাই আজি আকৌ নতুন এটা ব্লগ লৈ আহিছোঁ। আজি আহিছোঁ আমি ৰংথলী পাঞ্জল বনিয়া সুন্দৰ এটা ধুমগুলীয়া মোৰ দুখাম সম্পূৰ্ণ ভিডিঅ'টো চাব। যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব। মৰটো বেচিব বোলে, মৰটো চাই ল'ব, মালিকে কৈছে বেচিব বুলি। ইয়াত চাওক কি সুন্দৰ পথাৰ, ৰংথলী পথাৰখন চাই লওক আপোনালোকে। মহ ৰখা ঠাইয়ে হয়, মহ আছে ওচৰে পাজৰে, মহ আছে। বলক আজি দেৰি নকৰি সম্পূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঞ্জল বনিয়া ৰংথলী। সুন্দৰ মহটো চাই লওক, চিনি পাবই। এইটো মৰিগাঁও ডিষ্ট্ৰিক্টৰ মহ আছিল, জালুকুটি মহ। এতিয়া বৰ্তমান ৰংথলীত আছে। যোৱা বছৰ আনিছিলে, এবছৰ হ'ল নে? হ'বহে। জাতি উঠিলে চালক মেইন মালিক হয় মহৰ। দাদা, মহটো আপুনি ক'ৰ পৰা আনিছিলে প্ৰথম? ফাৰ্ষ্ট মই জালুকুটিৰ পৰা আনিছিলোঁ, অকণালী। হয়, অকণালী ঘৰৰ পৰা আনিছিলোঁ। এতিয়া এবছৰ হ'ব আৰু হোৱা নাই। এবছৰ হোৱা নাই। মহটো বিক্ৰী কৰিম বুলি ভাবিছোঁ। বেচিব? চালক সুবিধা হয়, বহুত কষ্ট অকলে কৰিব লাগে চব। এইটো অকলশৰীয়া মানুহ হ'লে অলপ হেৰি আছে। মহটো এনেই ঠাণ্ডা আছে ন? বহুত ঠাণ্ডা। চালক মহ খালি পানী হোৱাৰ পৰা কাটি খুৱাইছোঁ, অলপ দি থৈ দিলেও জাকৰ মাজত দি থ'লেও একো নকয়। সুন্দৰ মহটো বেচিব, কোনোবা যদি ল'ব বিচাৰে ল'ব পাৰিব। মহটো ভাল যুঁজে। যোৱা বছৰ ৰংথলীত ক'ত ক'ত যুঁজাইছিলে ইয়াক? যোৱা বছৰ মৌখাটিত যুঁজাইছিলোঁ। মৌখাটিত ন? তাৰপিছত এইফালে জাগিয়াল 4খন যুঁজাইছিলোঁ, 3খনত জিকিছে। আপোনাৰ 1 তাৰিখখনত কুটুবুদ্দিনৰ লগত হাৰিছে, 12 মিনিট লাগিছে। মানে চকুত শিংটো ফুলাই গ'ল। আনা বেছি নহৈছিলে, সেইটো 3 বছৰ ইয়াতে থকা মই ই একটা আনা 5 মাহ হৈছিলেহে। তাৰপিছত সেই যুঁজাইছিলোঁ, সি তাতে লোকেল হয় ন। তাৰপিছত এখন আমাৰ ইয়াতে আমাৰ এই মহ এটা আছে, পথাৰতে লাগিলে। আমাৰ 26 মিনিটমান লাগিছে, মানে 20 মিনিটহে ভিডিঅ' হ'ল। তাৰপিছত এই ভৰি ৰছী লগাই এৰুৱাই দিয়া হৈছে। দুফেল দুটাক ভৰি ৰছী লগাই পেলাই এয়াৰ লগাই টানি পেলাই এৰুৱাই দিছোঁ। মই এনেকৈ লৈ গৈছিলোঁ পথাৰলৈ লৈ যাওঁতে, এতিয়া সি ইফালৰ পৰা এয়ালৰ পৰা আহি মুকলি হৈ লাগি গ'লহি। তাৰপিছতে আপোনাৰ সেয়া এৰুৱাই দিয়া হ'ল গোটেইখিনি। বেছি লাগি বহুত সময় লাগিছে, 26 মিনিট সময় লাগিছে। তাৰপিছত একে অৱস্থা নাইকিয়া গৈছে, তাৰ শিংহাল বহুত বেয়া আছিল তাৰমানে। তাৰপিছত ৰছী চছী লগাই এৰুৱাই কৰি দিছোঁ, দি পেলাই সেয়া তাৰপিছত সেয়া আৰু জাগিয়ালত লাগিছে। জাগিয়ালত কেইমিনিটমান লাগিলে? জাগিয়ালত 3-4 মিনিটমান লাগিছিলে, জিকিছে ন? তাৰপিছত এইফালে দক্ষিণপাট বুলি কয়, তাত লাগিছে। এই হেৰি আমাৰ এইখিনিয়ে মহ এটা আছিলে, হেৰি পৰা আনিছিলে, মান্তাপুৰে দুলাল দাসৰ মহ আছিলে, ইয়াত আনিছিলে। তাৰ লগত লাগিছে, তাৰ লগতো জিকিছে। ভিডিঅ' আছে ইউটিউবত, চাব পাৰিব। এইটো চাই লওক, সুন্দৰ এটা মহ। আৰু এজন মালিক আছে, সিজন মিলন আপোনাৰ দাদা হয় ন? চাই লওক, দুজনে ভাই ককাই। আৰু আগে পাছে মহ লৈছিলে নে আপোনালোকে, না ফাৰ্ষ্ট? মহ মানে আমাৰ ঘৰত এইটোৱে ফাৰ্ষ্ট, কিন্তু আমাৰ একে সৰুৰ পৰা আমি মহৰ লগত থাকে। আমাৰ কাকাহঁতৰ মহ আছিলে। হয়, সৰুৰ পৰা মানে মহে পুহি আছে ন? মহ ৰখা জেগাই হয় আপোনালোকৰ। এখন চাই লওক, ৰংথলী পথাৰ হয়, সুন্দৰ ঘাঁহ আছে, মহ ৰখা ঠাই হয়। চাই লওক, পাঞ্জল বনিয়া ৰংথলী। মহটো দাঁতি উঠা কিমান বছৰ হ'ল গম পায়নে? আমি অনা এটা আগৰ বছৰ উঠিছে বুলি কৈছে। তাত যেতিয়া আছিল তাতে উঠিছিলোঁ। এইবাৰ সৈতে 2 বছৰ হ'ব আৰু। এইবছৰ 2 বছৰ হ'বহে? 2 বছৰ হ'ব। ইয়াৰ লগত আৰু মহ আছেনে আপোনালোকৰ? নাই, এটাই আছে। সৰু দমৰা এটা আছে, সিফালে আছে বান্ধাৰ দমৰা এটা দাতা নাই। সিও তাৰ লগতে থাকি দিয়া আৰু থাকিলে এতিয়া মানে ৰখা জেগাটো কম যে, তাৰ কম বেলেগৰ ৰখা হৈছে। মানুহ নাই নেকি? চাই লওক, সুন্দৰ মহটো, ভাল যুঁজে মহটো। চাই লওক, এইবিলাক কি শিঙা মাটি লৈছেনে কপালত? সেইবিলাক নহয়, যুঁজৰ সেই পথাৰ যে লাগিছিল যে, খুটিয়ে চুটিয়ে মাৰি থাকে। দাগ যোৱাই নাই, চব দাগবিলাক আছেই পথাৰ লগা। তাকে কোনোবা যদি ভাল যুঁজৰ মানুহ ওলায়, ৰাখিলে দিব আৰু মহটো। ৰখা মানুহ হ'লে তাৰমানে তাকে বেচিম বুলি ভাবিছোঁ। ঠিক আছে।
মালিকে কি কৈছে শুনিছেই, মহটো বেচিব, যদি কোনোবাই ৰাখিব বিচাৰে মহটো বেচিব। এনেতো বেপাৰী আহিলে দিব জানো? বেপাৰী মানে গৃহস্থক দিব আৰু। হয়, যদি কোনোবা পোহা মানুহ হয় তেতিয়াহ'লে তাৰমানে ৰাখিলে ভাল লাগিব নিজেও। নিজেও ৰাখিলে এতিয়া মানে অসুবিধাৰ কাৰণে বেচিব লগা হৈছে। এজনে মানুহ মানে মহ ৰাখিব নে এতিয়া কামে কৰিব। চাই লওক সুন্দৰ মহটো। শিংটো কিন্তু মজা শিং পেলাব। ইয়াৰ যুঁজ আছেনে আপোনালোকৰ? কিমানত লৈছিলে মহটো? কিমান মানে এইটো আপোনাৰ ঘৰ পোৱালৈকে 1.5 হ'ল। তেতিয়া মানে সময় আছিল ন? হয়, বেছিকে। এতিয়া বৰ্তমান আপোনালোকৰ বেচিব যায় মহৰ দামটো কিবা নাই? দাম ভাবিছেনে? পোৱা নাই এতিয়ালৈকে। ফোন নম্বৰ কথা পাতি পেলাই চাই লওক, মানে কাষ্টমাৰ আহি চাই লওক। দিয়া হ'ব, নম্বৰতে যোগাযোগ কৰিলেই হ'ল। এতিয়া ইয়াতে দামটো কৈ দিলেতো কোনোবাই এনেই সেইটো হয়। আপোনালোকে আহিব, মহটো চাই ল'ব। এতিয়া ভিডিঅ'ত বা মহটো ভালকৈ ভাল নহ'বও পাৰে। ওচৰত আহি চাই লৈ পেলাই দামটো কৰিব বাৰু। সুন্দৰ মহটো চাই লওক। সুন্দৰ এটা মহ, ৰংধলি, পাঞ্জল বনিয়া। এক বছৰ হৈ গৈছে ন? 11 মাহ। টাইমৰ কাৰণে ভাল। এই যিটো মহলৰ লাগিছে আপোনাৰ, তাৰ শিং দেখিব, মই দেখাই দিম বাৰু। কাগজ চেপা শিঙৰ তাৰ লগতে 26 মিনিট লাগিছে। তাৰপিছত য'তে নিশ্চয় লাগিছে এই টাইমত। এনেও আগত ইয়াৰ যুঁজ দেখিছোঁ হ'বলা জালুগুটিত, কিন্তু জালুগুটিত সেইটো চুলিমানৰ এটা বিলু এটা আছিলে, তাৰ লগত লগাইছিলে। এনেই আপোনাৰ সৰু লোৱা গাঁও নেকি এনেকৈ বুলি কয়, তাৰ লগত লগাইছিলে। তাৰপিছতে আপোনাৰ আকৌ কৰঙাবাৰী এহাল আছে নহয়, ধনটোনাথ হাবি বৰমাবাৰী, তাৰ লগত লগাইছিলে ন? তেতিয়া আমি সেই ভিডিঅ' চিডিঅ' চাই আনিছিলোঁ। চাই লওক মহটো, সুন্দৰ এটা মহ। শিংযোৰ মজা শিং কিন্তু। পানীত ডুবাব, তাপটো দিছেতো আজি মোৰ। আপোনালোকে বিচাৰি আহিব।